নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোন কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ কলপিঠাৰ এটা ৰেচিপি। কলপিঠা বনাবৰ বাবে মই লৈছোঁ এয়া জাহাজী কল, পিঠাগুড়ি আৰু লগতে লৈছোঁ গুড়। প্ৰথমে গুড়খিনি পিঠাগুড়িৰ লগত সানি ল'লোঁ আৰু তাৰ পাছত এয়া দুটা কল বাকলি গুচাই লৈছোঁ। মই এই দুটা কলেৰে বনাম। এতিয়া কলকেইটাও পিঠাগুড়িখিনিৰ লগত সানি লৈছোঁ। অকণমান ঢিলাকৈ মঠি ল'লে পিঠাকেইটা খাবলৈ বেছি ভাল হয়। আৰু এয়া কল, পিঠাগুড়ি আৰু গুড় মঠা হৈ গ'লে এয়া এনেদৰে ঢিলাকৈ মঠিছোঁ। কলপিঠা বনাবৰ বাবে কলপাতকেইখন আগতেই কাটি ভালদৰে ধুই চাফা কৰি ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া অকণমান কাপোৰেৰে মুচি লৈছোঁ। এতিয়া গেছটো অন কৰি টাৱাখন পাতি লৈছোঁ আৰু টাৱাখনৰ ওপৰতে এখিলা কলপাত দি দিছোঁ। এতিয়া কলপাতখিলাৰ ওপৰতে গুড়, পিঠাগুড়ি আৰু কলৰ বেটাৰখিনি জোখমতে অলপ অলপকৈ হেতাখনেৰে দি দিছোঁ। গোটেইখিনি একেলগে দিয়া নাই। এইখিনি বেটাৰেৰে মই দুটা পিঠা বনাম। বেটাৰখিনি দিয়াৰ পাছত আন এখিলা কলপাতেৰে পিঠাটো ঢাকি তাৰ ওপৰত ঢাকন এখন দি 7 মিনিটমান সময় গেছটো ল' ফ্লেমত ৰাখি গেছৰ ওপৰত এনেদৰে ৰাখি থ'ম। 7 মিনিটমান সময়ৰ পাছত ঢাকনখন দাঙি চালোঁ, পিঠাটো তলৰ ছাইডটো হৈয়ে গৈছে। এতিয়া পিঠাটো লুটিয়াই দি আৰু 4-5 মিনিটমান সময় আকৌ পিঠাটো এনেদৰে ঢাকি থ'ম। 5 মিনিটমান সময়ৰ পিছত পুনৰ চালোঁ, এয়া পিঠাটো হৈ গৈছে। এতিয়া কলপিঠাটো নমাই থ'লোঁ আৰু টাৱাখনত আন এটা পিঠা এই একেটা পদ্ধতিৰে উঠাই দিছোঁ। এয়া মোৰ দুইটা পিঠা বনাই হৈ গ'ল। আৰু এনেদৰে কলপিঠা খাই আপোনালোকে বাৰু ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ আৰু ইয়াৰ গোন্ধটো যে ইমান ভাল নহয়। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।